মই একদম অন্তৰেৰে ধন্যবাদ জনাইছোঁ অসম চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইমান এটা ধুনীয়া এৰেঞ্জমেণ্ট কৰিছে আৰু ইমান ধুনীয়াকৈ সন্মান দিছে খুব বেছি ভাল লাগিছে আৰু একো অপ্ৰীতিকৰ ঘটনা হোৱা নাই আৰু কাৰো একো দিগদাৰ হোৱা নাই খুব স্মুথলি বহুত ধুনীয়াকৈ হৈ গৈছে খুব ভাল লাগিছে আৰু তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে একদম অন্তৰৰ পৰা যে কৈছে তেখেতৰ কামটোত ওলাই পৰিছে আৰু ৰণোজ পেগু ডাঙৰীয়া গোটেই তেওঁ লাগি আছে 3 দিন ধৰি গোটেই যে দেখিলে অন্ত্যেষ্টিক্ৰিয়া হওঁতে গোটেইখিনি সজাইছে মেলিছে সেইখিনি গোটেইখিনি ৰণোজ পেগু ডাঙৰীয়াই কৰিছে পবিত্ৰ মাৰ্ঘেৰিটা আৰু লগতে আমাৰ বিমল বৰা ছাৰ বিমল দা আৰু কৌশৰ জামিল হিলালী বুলি এজন জ্যেষ্ঠ বিষয়া অসম চৰকাৰৰ তাৰপিছতে আৰু বহুতো আৰক্ষী বিষয়া আমাৰ পাৰ্থ সাৰথী মহন্ত আৰু ডিজিপি আমাৰ হৰমিত সিং ডাঙৰীয়া তেওঁলোকে একদম আৰক্ষী শীৰ্ষ বিষয়াৰ পৰা আৰম্ভ কৰি একদম কনিষ্টবলজনলৈকে ৰ'দে বৰষুণে মানে যিখিনি কাম কৰিলে এইকেইদিন সেয়া ইতিহাসে মনত ৰাখিব গতিকে একদম বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু এয়াৰপৰ্টৰ অথৰিটি বহুত ধুনীয়াকৈ এয়াৰপৰ্টৰ গ্ৰাউণ্ড ষ্টাফ আৰু স্বাস্থ্য বিভাগ তেওঁলোকক ধন্যবাদ জনাব লাগিব আৰু যিসকলে চাফ চিকুণ কৰি আছিলে গোটেই চাফাই কাৰ্যখিনি গোটেই মানে চম্ভালি আছিলে সকলোকে ধন্যবাদ আৰু যিমানখিনিয়ে এইকেইদিন জুবিন দা চাগে বহুত ওপৰৰ পৰা ভাল পাইছে আৰু ধন্যবাদ